ছাৰ কি ভাবি আছে থানাখনত কিবা এটা হৈছেহে নেকি এফালে আপুনি মন মাৰি আছে সেইফালে আকৌ সিজনীয়ে মন মাৰি আছে কিবা এটা কৰিবলৈ ক'লেও নকৰে বেমাৰে ধৰা মুৰ্গীটোৰ নিচিনাকে য'তে ত'তে মন মাৰি বহি আছে যে তাই মন মাৰি থকা কাৰণটো বাৰু মই অনুমান কৰিব পাৰিছো কি কাৰণ আপোনাৰ ছোৱালী ঠিক হৈছে যে সেইকাৰণে মানে কালি ৰাতিপুৱালৈকে ঠিকে আছিলে নহয় যেতিয়া মই তাইক কালি কথাটো ক'লো তাৰ পিছৰ পৰাহে এনেকুৱা ৰ'বচোন মই যে ছোৱালী চাইছো সেইটো আপুনি কেনেকৈ গম পালে অ' সিদিনাখন আপোনালৈ ফোন মাৰোঁতে আপোনাৰ বায়ে ফোনটো ধৰিলে নহয় তেতিয়া গোটেই কথাবোৰ ক'লে আৰু সেইকাৰণে মই ভাবি ল'লোঁ আৰু আপুনি কথাবোৰ ভালকৈ নজনাকৈ বিয়াখন ফাইনেল বুলি উলিয়াই দিলে নহয় বাইদেৱে কোৱা মতে আপোনালোকৰ বোলে ছোৱালীজনী পচন্দ হৈছে আৰু কোনোবা ছোৱালীয়েনো আপোনাক কেঞ্চেল কৰিবনে গতিকে ফাইনেল বুলি ভাবি ল'লোঁ আৰু শুনিছো অনুভূতিয়ে বোলে তোক এৰি থৈ গুচি গ'ল সময়বোৰ সঁচাকৈ বৰ আচৰিত মানুহে ইচ্ছা কৰি ঘড়ীৰ কাটাডালে আগবঢ়াব পাৰে কিন্তু সময়বোৰ আগবঢ়াব নোৱাৰে সময় সদায় নিজৰ মতেই চলে নিজৰ মতেই কামবোৰ কৰে তইতো মোক বৰবাদ কৰিব বিচাৰিছিলি কিন্তু সময় বিচৰা নাছিল আৰু সেই আজি চাহ তই নিজেই বৰবাদ হৈ গলি আৰু 2 এমাহৰ পাছত তোৰ সন্তান জন্ম হ'ব কিন্তু চাবলৈ তই যাব নোৱাৰিবি তেতিয়া তোৰ অন্তৰত কম দুখ লাগিবনে লাহে লাহে তোৰ সন্তানটো ডাঙৰ হৈ আহিব তাক স্কুলত দিব আৰু তাক লগৰবোৰে দেউতাকৰ কথা সুধিব আৰু সি তেতিয়া নাজানো বুলি ক'ব আৰু তেতিয়া তাক মানুহবোৰে জাৰজ বুলি হাঁহিব বিভান ৰ আৰু আছে অনুভূতিয়ে বাৰু শিৰত সেন্দুৰ ল'ব নে নলয় যদি লয় তাইকতো মানুহবোৰে হাজবেণ্ডৰ কথা সুধিব আৰু তাই তেতিয়া কি বুলি ক'ব ড্ৰাগছৰ বিজনেছ কৰাৰ বাবে তাক এৰি দিলো বুলি ক'ব নে সি জেলত থকা বুলি ক'ব নে তই মৰিলি বুলি তাই সেন্দুৰেই নল'ব অৱশ্যে সেন্দুৰ নোলোৱাকৈও কিন্তু অনুভূতিক বেয়া নালাগিব একদম মনে মনে থাক আৰু এটা শব্দও যদি তই উকা কপালখনেৰে কিন্তু অনুভূতিক ভাল লাগিব ন আৰু সেইদিনা মই ফূৰ্তি কৰিম পাৰ্টি দিম আৰু পৃথিৱীৰ সকলোতকৈ সুখী মানুহজন হ'ব এই মিৱান তোক আজি মই তই কি ভাবিছ মোক এনেকে মাৰিলে তোৰ ভৱিষ্যতটো সলনি হৈ যাব তোৰ ভৱিষ্যতটো কেতিয়াও সলনি নহয় তোক অহিৰণ ভাগৱতীয়ে ইতিমধ্যে তোক কুষ্ঠি লিখিলি আৰু সি বৰ সহজ মানুহ নহয় মণিৰ দৰে কোনোবা এদিন তোৰো এনকাউণ্টাৰ হৈ যাব পাৰে যদি কিবা শেষ ইচ্ছা আছে এতিয়াই পূৰণ কৰি ল কুস্তি ৰেডি হলেই একশ্যন আৰম্ভ হৈ যাব
সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত।